Students, welcome to my class. আৰু আজি মই লৈ আহিছো দশমান শ্ৰেণীৰ সংস্কৃত পাঠ্যপুথিখনৰ সপ্তম পাঠ যক্ষ যুধিষ্ঠিৰৰ সংবাদ। এই পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ মই কৰি দিম, তোমালোকে চাই যাবা। যে এজন ষ্টুডেণ্টে মোক কমেন্ট কৰি জনাইছিল যে তেওঁক 1 নম্বৰ পাঠটিৰ 4 নম্বৰ শ্লোকটোৰ ব্যাখ্যা দিব লাগে। এই ভিডিঅ'টোতে মই ব্যাখ্যা দিছো, চাই যাবা। 1 নম্বৰ আছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ সংস্কৃতত লিখা। অস্মিন পাঠে প্ৰশ্নকৰ্তা ক উত্তৰদাতা চ ক। উত্তৰটো হ'ব অস্মিন পাঠে প্ৰশ্নকৰ্তা যক্ষ উত্তৰদাতা যুধিষ্ঠিৰঃ চ। অৰ্থাৎ এই পাঠত প্ৰশ্নকৰ্তা যক্ষ আৰু উত্তৰদাতা যুধিষ্ঠিৰ। প্ৰশ্ন ভূমে গুৰুতৰং কি? পৃথিৱীতকৈ শ্ৰেষ্ঠ কি? উত্তৰ হ'ব ভূমে গুৰুতৰা মাতা, অৰ্থাৎ পৃথিৱীতকৈ শ্ৰেষ্ঠ মাতৃ। 9 নম্বৰ প্ৰশ্ন প্ৰৱসতঃ মিত্ৰং ক ভৱতি, অৰ্থাৎ প্ৰবাসত মিত্ৰ কোন? উত্তৰটো হ'ব প্ৰৱসতঃ মিত্ৰং ভৱতি স্বাৰ্থঃ, অৰ্থাৎ প্ৰবাসত মিত্ৰ ধন। 9 নম্বৰ প্ৰশ্ন ধনানাম উত্তমং কিম, অৰ্থাৎ ধন্যসকলৰ উত্তম কি? উত্তৰ হ'ব ধনানাম উত্তমং দাক্ষম, ধন্যসকলৰ উত্তম দক্ষতা। ক বেধি অনন্তকৰ অৰ্থ হৈছে অনন্তকালৰ বেধি কি? উত্তৰ হ'ব লোভ বেধি অনন্তকঃ, লোভ হৈছে অনন্তকালৰ বেধি। 2 নম্বৰ প্ৰশ্নত কৈছে যে তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ পাঠটোৰ পৰা বাছি উলিওৱা। আকাশ বাতঃ ঔষধি পত্নী পৃথিৱী। তাৰ আকাশঃ বা গগন, বাতঃ বায়ু, ঔষধি ভিষক, পত্নী ভাৰ্যা, পৃথিৱী ভূমি। তলত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা। ত্ৰিনাদ কীদৃশঃ কিঞ্চিত মিত্ৰম উত্তমম। উত্তৰ ত্ৰিনাদ চিন্তা ত্ৰিনাদ বহুতৰি ভৱতি। কীদৃশ জাম্বুৱন্তু কীদৃশঃ আसीत् সুষ্ঠুৰূপেণ কোऽপি বক্তুং শক্नोति। কিঞ্চিত যক্ষ অপৃচ্ছৎ যৎ ত্রিনাদ বহুতরং কিঞ্চিত ইতি। মিত্রম স মম মিত্রম। উত্তমম মহাভাৰতম উত্তমং কাব্যম। 4 নম্বৰ প্ৰশ্নত কৈছে এ স্তম্ভৰ পৰা বি স্তম্ভৰ শব্দবোৰ মিলোৱা। ষ্টুডেণ্ট এইখিনি মই আগতেই মিলাই থৈছোঁ, তোমালোকে চাই ল'বা। মাতা গুৰুতৰা ভূমে, গৃহমিত্ৰম ভাৰ্যা, মৰিষ্যৎ মিত্ৰম আনম, সুদুৰ্জয় শত্ৰু ৰোধ, ধনানাম উত্তমম শ্ৰুতম। 5 নম্বৰ প্ৰশ্নটোত কৈছে তলত দিয়া ছেটটো পঢ়ি নিম্নোক্ত প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ষ্টুডেণ্ট এইখিনি তোমালোকে নিজে পঢ়ি ল'বা বুলি আশা ৰাখিলোঁ। মই অকল প্ৰশ্ন উত্তৰখিনি কৰি দিছোঁ, তোমালোকে চাই যাবা। নম্বৰ প্ৰশ্ন বট পাদপঃ কুত্ৰ আছিত, অৰ্থাৎ বটগছজোপা ক'ত আছিল? উত্তৰ হ'ব কস্মিঞ্চিত বনোদেশে বট পাদপঃ আছিত, কোনো এখন বনত বটগছজোপা আছিল। খ নম্বৰত কৈছে কৃষ্ণসৰ্প কুত্ৰ প্ৰতিবসতি স্ম, বটপাদপস্য কুটৰে কৃষ্ণসৰ্পঃ প্ৰতিবসতি স্ম, অৰ্থাৎ বটবৃক্ষজোপাৰ খুৰুঙত কৃষ্ণ সৰ্পডাল বাস কৰিছিল। বাষ্পপুৰী তনয়নং বকং ক অপশ্যত, চকুপানীৰে পূৰ্ণ হৈ থকা বগলীটোক কোনে দেখিছিল? বাষ্পপুৰী তনয়নং বকং কুলিৰকঃ অপশ্যত, অৰ্থাৎ চকুপানীৰে বা নয়ন পূৰ্ণ হৈ থকা বগলীটোক কুলিৰকে দেখিছিল। কৈছে ভক্ষিতান্য পত্যানি ইতি পদস্য সন্ধি বিচ্ছেদং কুৰুত। উত্তৰটো হ'ব ভক্ষিতান্য পত্যানি ইতি পদস্য সন্ধি বিচ্ছেদং যথা ভৱতি ভক্ষিতানি যোগ অপত্যানি। ভক্ষিতান্য পত্যানি পদৰ সন্ধি বিচ্ছেদ হয় এইদৰে ভক্ষিতানি যোগ অপত্যানি। 9 নম্বৰ প্ৰশ্নটোত কৈছে কৃষ্ণসৰ্প ইতি পদে ক সমাসঃ, অৰ্থাৎ কৃষ্ণসৰ্প এই পদত কি সমাস হৈছে? উত্তৰটো হ'ব কৃষ্ণসৰ্প ইতি পদে নিত্য সমাসঃ, অৰ্থাৎ কৃষ্ণসৰ্প এই পদত নিত্য সমাস হৈছে। এজনে কমেণ্ট কৰি জনাইছিল যে 1 নম্বৰ পাঠৰ 4 নম্বৰ শ্লোকটো তেওঁক লাগে, মই লিখি আনিছোঁ, লিখি ল'বা। কস্যচিৎ ব্ৰুয়ান্ন চন্নায়নে পৃচ্ছতেঃ অন্যপি হি মেধাবী জৰ্বল্লুক আচৰেৎ। উক্ত শ্লোকফাকি আমাৰ সংস্কৃত পাঠ্যপুথি শিষ্টাচাৰস্কৰ পৰা তুলি দিয়া হৈছে। শ্লোকফাকিৰ জৰিয়তে আমাক কৈছে যে সুধিলে কাৰোবাক কোৱা অনুচিত নক'ব, অন্যায়ভাৱে সুধিলেও ক'ব নালাগে। মেধাবী লোকে জানিও জড় বা বুবাৰ আচৰণ কৰে। তথাপিতো যি ব্যক্তিয়ে জিজ্ঞাসু প্ৰকৃতিৰ ব্যক্তি আৰু জানিবলৈ আগ্ৰহী হয় তেওঁক নোকোৱাৰ আগতেই আমি তেওঁক ভাল উপদেশ দিয়া উচিত। আমি কথা কোৱা তেতিয়াই উচিত যেতিয়া তেওঁ আমাক প্ৰেমপূৰ্বক প্ৰশ্ন কৰে। সাধাৰণতে আমি গহীন গম্ভীৰ হৈ থকাই উত্তম। ষ্টুডেণ্টছ আজিলৈ পাঠটোৰ প্ৰশ্ন উত্তৰ এইখিনিয়ে আছিল। তোমালোকক মই গোটেইখিনি প্ৰশ্ন উত্তৰ দি দিলোঁ, লগতে পাঠটিৰ যিমানখিনি শ্লোকাৰ্থ আছে সেইখিনিও মই বুজাই ৰাখিছোঁ। ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ, তোমালোকে চাই ল'বা। কিবা নুবুজিলে তোমালোকে মোক কমেণ্টত জনাব পাৰা।